আমাৰ এই সংকোচ নদীৰ আপোনালোকে যদি যায় ইয়াতে কেজিএফ বুলি এটা ফিল্ম ওলাইছিল কেজিএফ ফিল্মতকৈ বেছি মানে ডেইলি গধূলি হলে শ ডাম্পাৰ ট্ৰাক আজি বাংলাদেশত বালি পাথৰ লৈ গৈ আছে এইটো হাৰত যদি বালি পাথৰ বড়োলেণ্ডৰ বালি পাথৰ লৈ যাব লগা হয় আৰু বিদেশত বিক্ৰী কৰিব লগা হয় বা কৰি থকা হয় বড়োলেণ্ড অঞ্চলত বালি পাথৰ 4-5 বছৰত শেষ হৈ যাব আমাৰ অঞ্চলৰ পৰিয়ালবোৰে নিজৰ ঘৰ বনাবলৈ বালি পাথৰ উল্টা বাহিৰৰ পৰা আনিব লগা হ'ব গতিকে এইবিলাক যে ইলিগেল সেন্ড মাইনিং বা ইলিগেল যে বালি পাথৰৰ খনন এইটো বন্ধ কৰিবলৈ হলে ইপিপিএলৰ প্ৰাৰ্থীক আমি কি কৰিব লাগিব আমি ভোট দিব লাগিব আৰু জিকাই দিব লাগিব তো তেনেকুৱা বহুত আমাৰ ইস্যুবোৰ আছে যিবিলাক ইস্যুবিলাক লৈ পেলাই আমি এইবাৰ নিৰ্বাচনটো আমি খেলিবলৈ গৈ আছো আগৰ দুটা ফেজৰ যি আমি ক্যান্ডিডেট ডিক্লেয়াৰ কৰিছিলো বিতংভাৱে বহুত কথা মই কৈছো আজি এই দুইটা কথাকে কৈ আমাৰ যে থাৰ্ড লিষ্ট অফ ক্যান্ডিডেট এইটো মানে ডিক্লেয়াৰ কৰিবলৈ লৈছো আমি এনডিএ কমিটমেন্ট আছিল আমাৰ 2020 চনৰ পৰা 2025 চনলৈকে আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ কমিটমেন্ট আছিলে সৰকাৰত আমাৰ এনডিএ কমিটমেন্ট আছিল 2021 চনৰ পৰা 2026 চনৰ নিৰ্বাচনলৈকে আমাৰ কমিটমেন্টটো আমি ফুলফিল কৰিছো আৰু আপোনালোকে অলৰেডি দেখিছে যোৱাকালি নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই ঘোষণা কৰিছে যে 4টা বিটিআৰৰ সমষ্টি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু 11টা সমষ্টিত আগ্ৰামা মহিলাৰী ডাঙৰীয়া নেতৃত্ব দিয়া বড়োলেণ্ড পিপলছ ফ্ৰণ্ট বিপিএফ তেখেতসকলে খেলিব তো 15টা সমষ্টিত যদি 4টাত বিজেপি খেলে আৰু 11টাত যদি বিপিএফে খেলে তেনেহলে আৰু ইউপিপিএলে যদি 15টাতে খেলে তাতে এনডিএ থাকা না থাকাৰ প্ৰশ্নটো কেনেকৈ আহিব পাৰে আৰু আমাৰ যেটো কমিটমেন্টৰ ম্যাদ উকুলি গল নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে তাতে এনডিএ আছে বুলি কোৱাৰ কোনো অৰ্থই নাই আমাৰ আৰু দুটা বিটিআৰৰ ক্যান্ডিডেট আমি ডিক্লেয়াৰ কৰিম মানস যে আছে এইটো সমষ্টি লগতে আৰু আমাৰ টংলা সমষ্টি বাই ইভিনিং টুডে আমি ঘোষণা কৰি দিম আৰু বিটিআৰৰ কিছুমান সমষ্টি আমাৰ আলোচনা বিলোচনা চলি আছে আজি নহলে কালি আমি বিটিআৰৰ বাহিৰৰ যিখিনি সমষ্টি এইটো ঘোষণা কৰি দিম বাট মানস এণ্ড টংলা আজি আবিলিলৈকে সম্ভাৱনা এটা আছে আমাৰ নেতৃত্বই যদি এপ্ৰুভেল দি দিয়ে তো আমি ঘোষণা কৰি দিম আপোনালোকক জনাই দিম আপোনালোকে ৰেডি থাকক আপোনালোকে জনালে আমি সুখী হৈছো যে আমাৰ 4 নং বাউখুংগ্ৰি সমষ্টিৰ পৰা আপোনালোকে গমে পাইছে চাগে যে কাক আমি ডিক্লেয়াৰ কৰিম সকলোৱে জানে পৰিচিত এটা মানে মুখ ক'ব গলে বহুত মানে ফেমিলিয়াৰ ফেস আৰু আমাৰ মহিলা শাখাৰ সভানেত্ৰী বাইদেউ শ্ৰীমতী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানীক আমি বাউখুংগ্ৰি সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো আজি 5 নম্বৰ পৰ্বতজোৰা সমষ্টিৰ পৰা আমাৰে এজন যুৱ নেতা উচ্চ শিক্ষিত যুৱক এজন ইঞ্জিনিয়াৰ এজন এমটেক পঢ়া ল'ৰা আৰু আমাৰ কেন্দ্ৰীয় কমিটি ইউপিপিএলৰ সেক্ৰেটাৰী আয়ুব হোসেন মণ্ডল ডাঙৰীয়াক আমি পৰ্বতজোৰাৰ প্ৰাৰ্থী হিচাপে আমি ঘোষণা কৰিছো 19 নং সিডলি চিৰাং সমষ্টিৰ পৰা একদম উঠি অহা নেতা আৰু সকলোৰে চিনাকি মুখ আৰু এজন গ্ৰহণযোগ্য পাব্লিক ফিগাৰ আমাৰ বিটিআৰৰ ফৰ্মাৰ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতক আমি ঘোষণা কৰিছো আমাৰ আগৰ ইএম গৰেশ্বৰ 44 নং গৰেশ্বৰ সমষ্টিৰ পৰা আমি আজি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো প্ৰাক্তন এমচিএলএ শ্ৰীযুত পবিত্ৰ বড়ো ডাঙৰীয়াক গৰেশ্বৰ সমষ্টিৰ পৰা আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো 47 নং মাজবাট সমষ্টিৰ পৰা আমি ঘোষণা কৰিছো আমাৰে বহুত মানে সিনিয়ৰ লিডাৰ জন্মলগ্নৰ পৰা ইউপিপিএলৰ লগত বিপিপিএফৰ লগত জড়িত হৈ থকা আমাৰ উদালগুৰি ডিস্ট্ৰিক্ট কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত
ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছোঁ। আই ৰিপিট, 4 নং বাউসুংগুৰি সমষ্টিৰ পৰা প্ৰতিভা ব্ৰহ্ম, 5 নং পৰ্বতজৰা সমষ্টিৰ পৰা আয়ুব হুছেইন মণ্ডল, 19 নং চিডলি চিৰাং ST সমষ্টিৰ পৰা ৰঞ্জিত বসুমতাৰী, 44 নং গৰেশ্বৰ সমষ্টিৰ পৰা পবিত্ৰ বাৰো আৰু 47 নং মাজবাট সমষ্টিৰ পৰা ৰবীন্দ্ৰ বসুমতাৰী। এতিয়া ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজৰ মৰম, ৰাইজৰ সমৰ্থন বিচাৰিছোঁ। আপোনালোকে এইজন যিমান প্ৰাৰ্থী আছে আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকে ভোট দিব। আমি জয়যুক্ত হ'লে যিমান আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি ৰাইজক যেনেকৈ আগৰ পৰা আমি ৰাইজক সেৱা কৰি আহিছোঁ, সদায় আমি ৰাইজক সেৱা কৰিছোঁ। এইবাৰ আমি অসম বিধানসভাৰ যে নিৰ্বাচন, ইয়াত আমাৰ প্ৰাৰ্থীবিলাক জিকি যায়, আপোনালোকক সদায় মানে চিৰনত হৈ আপোনালোকৰ ওচৰত সেৱা আগবঢ়ি যাম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। থেংক ইউ ছ' মাছ।